মুখ্যমন্ত্ৰীৰ আশ্বাস পাই 9 দিন পিছত অনশন প্ৰত্যাহাৰ কৰিলে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে অনশনকাৰীসকলৰ দাবী পূৰণ সন্দৰ্ভত 24 ফেব্ৰুৱাৰীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে বহিব আলোচনাত শুকুৰবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখা কৰাৰ পিছত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে অনশনকাৰীসকলে আমাৰ এই সত্যাগ্ৰহ আন্দোলন যোৱা 12 তাৰিখে আৰম্ভ হৈছিল আৰু যোৱাকালি 12:30 বজাত আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পীযুষ হাজৰিকা যিজন আমাৰ মিনিষ্টাৰ ফৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট যি মন্ত্ৰীৰ বিভাগটো আমালোকৰ OBC কমিউনিটি ডিলিং হয় তেখেতক ইনষ্ট্ৰাকশন দিছে যে মিটিং এখন পতাৰ কাৰণে আমাৰ দাবীবোৰ সমাধানৰ উদ্দেশ্যে সেইমতে মাননীয় মন্ত্ৰী ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ আসাম আমাক মেছেজ পঠালে যে the government of Assam is ready to discuss with the organizations and settle the issues and the demands.